হে ৰাম হৰিক বিশ্বাস কৰে মনক পয়া ব্যৱসায়ত নিকা বোধে ইহাকে বোলায়া ভক্তিৰাজি খানি গুৰা মাধৱে বুলন্ত দ্বিতীয় কহিলা অস্তা দখে কহে বন্ত হৰিক বিশ্বাস কৰি মনক অৰ্পয় মনক অৰ্পণ কৰি ব্যৱসায়িক নিকা বুদ্ধি ইয়াকে বোলয় সেইটোকে ব্যৱসায়িক নিকা বুলি বুদ্ধি কালি পাইছিলোঁ ব্যৱসায়িক নিকা বুদ্ধি হৰি কৃষ্ণ কৰি অৰ্পণ কৰাতে মন অৰ্পণ কৰাতে নহয় জানো বিশ্বাস কৰিব ভক্তিৰ যিখানি গুৰ মাধৱে বুলন্ত দ্বিতীয় কহিলা অষ্টাদশে কহিবন্ত ভক্তিৰ যিখানি গুৰ মাধৱে বুলন্ত গভীৰ তত্ত্ব ভক্তিৰ তত্ত্ব দ্বিতীয় কহিলা অষ্টাদশে কহিবন্ত দ্বিতীয়টো ক'ব অষ্টাদশটো ক'ব হে ৰাম যিখিনি হ কাম কৰ্ম নিন্দিত অধম মিছা কৰ্ম কৰে মৰে বৃথা পাৱৈ চৰ্ম সকামীৰ দৈৱ মন্তে চিদ্ধ ভৈলা জাৰ কৰ্ম নষ্ট ফল ভস্ত দুখ মাত্ৰ হাৰ যিখিনি সকাম কৰ্ম নিন্দিত অধম সকাম কৰ্মটো মানে নিন্দনা কি কয় অধম মিছা কৰ্ম কৰি মৰে বৃথা পাৱশ্যম এইটো বাজি গাই পোৱা নিচিনা ঘাঁহ পানী খুৱাই ডাঙৰ দীঘল কৰিলে তাৰ পলি ফল নধৰে সকামীৰ দৈৱমন্তে সিদ্ধ ভৈলা জাৰ কৰ্ম নষ্ট ফলভস্ত দুখ মাত্ৰ হাৰ দুখে হ'ব মানে ফল নধৰে এইকাৰণে অন্ন হওক বা যিয়ে নহওক ভকতে খালে মানে চিন্তা কৰিব লাগে হয় যে কি বস্তু খাইছোঁ মই মানে এতিয়া আমি এতিয়া হোটেলত গৈ পিনে খাই দিছোঁ কিন্তু আমি হোটেলতো খাব নালাগে কাৰণ তাত ঈশ্বৰৰ নাম নাই নহয় ঈশ্বৰ অৰ্পণ কৰা নাই প্ৰসাদ নহয় অঁ গতিকে সেইখিনিয়ে আমাৰ হেৰিয়াত দেহত মানে বিকাশ ঘটাব বিকাশ সেইটোৱে বিকাশ হয় অঁ এতিয়া আপোনাৰ হোটেলতে বাদ দিয়ক ঈশ্বৰ অৰ্পণ নোহোৱা বস্তুৱে হ'ল মানে বিকাশ বিকাশ তাৰমানে হোটেলতে বাদ দিয়ক এতিয়া যদি আপোনাৰ এই সিদিনা অথনি কালি মই এটা কাহিনী কৈছিলোঁ যে অধমী হাতে এসাঁজ খালে সি পাপত একবেলা পাপত মানে বুজি মহাপ্ৰসাদ এই সকামী কৰ্মত ঈশ্বৰক অৰ্পণ নহয় মানে এতিয়া ধৰি লওক আপোনাৰ সকলোখিনি অকৰ্ম তাৰ খিচিৰি হৈ যায় তাতে নহয় জানো কিবা এটা পাবৰ কাৰণে সকামীসকলে কিবা এটা পোৱা মানুহৰেহে এই সকামটো পাতে বিষক্ৰিয়া হয় যে সেইটো সকাম নিষ্কাম বুলি ক'বলৈ নাই বিষক্ৰিয়াটোৰ পৰা সেইটো এইটো ভুলতো নহয় এইটো আমাৰ আলোচনা কৰাটোও ভুল হৈছে বিষক্ৰিয়াটো হ'ল মানুহৰ মানে এই দ্ৰব্যখিনিত যে যিখিনি হেৰি আছে তাত কিবা এটা পৰিছে নিশ্চয় কিবা এটা হৈছে লেতেৰা পেতেৰা হৈছে অলপ বস্তুটো সেইটো কেলৈ আলোচনা নহ'ব আপুনি ঈশ্বৰ যদি অৰ্পণ নোহোৱা বস্তুটো লেতেৰা পেতেৰা নহয় আপুনি ভালকৈ দিলেও তাত যদি ওপৰৰ পৰা কিবা এটা পৰি ঢাকি থ'লেও কিবা এটা পৰিব পাৰে সেইটো সকাম নিষ্কাম বুলি ক'বলৈ নাই এতিয়া আপুনি বজাৰ দাইলকেইটা খাইছে
তাত হাইব্ৰিড নাই নেকি থাকিবই তাতো মানে সেই পোকে নাখাবৰ কাৰণে তাতো মেডিচিন কিমান ৰাসায়নিক দ্ৰব্য দিব দিব লাগিব তাত অঁ নহ'লেতো মানে বস্তাত থৈ দিলে তাত পোকে খাব এতিয়া চাউল আমি বজাৰৰ পৰা কিনি খাইছোঁ এতিয়া পঞ্জাৱত মানে কুটাইছে মানে মিলিং কৰিছে কেতিয়া আহি পাই পেলাই এফচিএল গুদামত কিমান দিন পৰি আছে তাৰপিছত উলিয়াই পেলাই নি আমাৰতো 1 কেজি চাউল যদি আপোনাৰ নেক্সটটো মাহত থৈ দিয়ে সেইটো তাতে মানে হাইয়ে উঠিলে পোক লাগি যায় ভিগু উঠিলে সেইটো আমি বিচাৰোঁ কৃষ্ণ আমি এতিয়া ধৰক আপুনি বজাৰৰ পৰা চাউল এখিনি আনি পিনি ৰন্ধন কৰিছে আগতীয়াকৈ গুৰু দেউ নাম ভকত বুলি চাইমুঠি দিছে সেইধৰণে যদি অৰ্পণ হৈ যায় তেতিয়াহ'লে সেইখিনি খালে বিষক্ৰিয়া নহ'ব যদি একো অৰ্পণ নহয় তেতিয়াহ'লে বিষক্ৰিয়া হ'ব এতিয়া মুখ লগা পানী লগা আপোনাৰ যাওঁতে মুখ লগা পানী লগা মানুহৰ মুখ লগাটো হেৰি হৈ যায় তেনেকুৱা ধৰণৰ উৎসৱ এইটো এনেকৈ নহ'ব আপুনি যদি ভগৱানক অৰ্পণ কৰিছেও যদি চাফ চিকুণ হোৱা নাই সেইটো বিশেষকৈ হ'বই কেনেকুৱা এনেই সেইখিনি নিদিয়ে নহয় এতিয়া যদি আপোনাৰ চাফ চিকুণ কৰি হ'ল আকৌ সিজাই থাকোঁতে সেই ঢাকনিখন খোলা আছিলে তাত জেঠী এজনী সোমাই গ'ল বিষক্ৰিয়াটো কেনেকৈ সোমাব ওপৰৰ পৰা আহিলে কিবা এটা মানে আপুনি কিবা এটা হ'ব লাগিব তাত মুখৰ ভাৱটো কিবা এটা নহয় সেইটো বিষক্ৰিয়া নাই কোৱা আপোনাৰ জেঠী এজনী পৰি পানী বিষক্ৰিয়া হ'ব পাৰে আমি দেখি নাপালে জেঠী এজনী পৰি তাত বিষক্ৰিয়া হ'ব পাৰে সেইটো কথাটো বেলেগ সেইটোৱে কথা কৈছোঁ আমি সেইভাগে হ'লে কৃষ্ণ হে ৰাম পুৰুষত পুৰুষে সংগমে কিছু নাই ৰতি সুখ পুত্ৰ নোহে দুখ মাত্ৰ পাই যিজনে ঈশ্বৰ পদ লয় নষ্ট কৰি বৈকুণ্ঠ চলয় বিঘ্নি মাথে দিয়া ভৰি তত্ত্ব কথা কৈছে এইটো কি ক'লে এইটো আপোনাৰ কৈছে পুৰুষত পুৰুষে সংগমে কিছু নাই ৰতি সুখ পুত্ৰ নোহে সুখ মাত্ৰ পায় ৰতি সুখটো পাব কিন্তু তাত পুত্ৰটো জন্ম নহ'ব যিজনে ঈশ্বৰৰ পদ লয়ে নষ্ট কৰি ঈশ্বৰৰ পদ লয়ে নষ্ট কৰি বৈকুণ্ঠ চলয় বিঘ্নি মাথে দিয়া ভৰি সেইজনে আকৌ বৈকুণ্ঠলৈ যাব পাৰে যিজনে ঈশ্বৰৰ পদ লয়ে নষ্ট কৰি বৈকুণ্ঠ চলয় বিঘ্নি মাথে দিয়া ভৰি সেইজনো বিঘ্নি মাথাত ভৰি দি পানি বৈকুণ্ঠ চলয় গৈছে বৈকুণ্ঠ চলয় বিঘ্নি মাথে দিয়া ভৰি বিঘ্নি মাথাত ভৰি দি পানি বৈকুণ্ঠলৈ যাই গৈছে হয় সেইটোৱে কৈছে হে ৰাম যদি বোলা হবে কেনে নভজে তোমাক পণ্ডিতে ভজয় দেখো নানা দেৱতাক কৃষ্ণে বোলে তাৰ অভিপায়ক মূল বেদ বাক্য শুনি মাত্ৰ হুঁৱৰা তোল যদি বোলা হবে কেনে নভজে তোমাক পণ্ডিতে ভজয় দেখো নানা দেৱতাক পণ্ডিতসকলে নানা দেৱতাক ভজে কৃষ্ণে বোলে তাৰ অভিপায়ক মূল বেদ বাক্য শুনি মাত্ৰ হুঁৱয় ৰাতুল বাতুল বেদ বাক্য শুনি মাত্ৰ হুঁৱয় বাতুল বেদ বাক্য শুনি পানি বেদ বাক্য বুলিয়ে তাৰমানে পগলা হৈ যায় বেদ বাক্য হয় এইটো তত্ত্ব বুজি তাৰমানে তাকে কয় সেইটোৱে হে ৰাম বেদ লয়া বাদ কৰে অৰ্থক নজানে স্বৰ্গক কেৱলে পুৰুষাৰ্থ কৰি মানে হুঁৱয় পণ্ডিত নিজে অৰ্থক নচাই যেন গংগুদক এৰি খাৰু দক খাই বেদ লয়া বাদ কৰে অৰ্থক নাজানে বেদক লৈ কথা পাতে
বেদৰ অৰ্থ নেজানে স্বৰ্গক কেৱলে পুৰুষাৰ্থ কৰি মানে স্বৰ্গক যাবলৈ মানে কষ্ট কৰি থাকে আৰু সুৱয় পণ্ডিত নিজে অৰ্থক নাচাই যেন গংগুদক এৰি ক্ষাৰুদক খায় খাৰ পানী খোৱা নিচিনা যেন বিখলতা পুষ্পে দেখি জকমক আপাতে সুন্দৰ দেখি হুৱয় উৎসুক যেহেন নতিৰ বেশ দেখিয়া পুৰুষ তাতে মোহ হুয়া নচাৱয় গুণ দুখ নহয় জানো যেন বিকলতা পুষ্পে দেখি জকমক আপাতে সুন্দৰ দেখি হুৱয় উৎসুক বিকলতাটো সুন্দৰকৈ ফুলি থকা দেখিলে মানে তাতে খবৰ নাই মানে আকৰ্ষিত হৈ মৰি তাৰ ৰসটো খালেই খতম নহয় জানো যেহেন নতিৰ বেশ দেখিয়া পুৰুষ এজনী নতী তাৰ বেশটো দেখি পানি পুৰুষ তাতে মোহ হুয়া নাচাৱই গুণ দুখ তাই মানে কি হয় স্বভাৱ চৰিত্ৰটো সেইটো নাচাই লৈছে সুন্দৰ স্বভাৱ কেনেকুৱা আচাৰ ব্যৱহাৰ কেনেকুৱা নহয় জানো কিন্তু দেখিলেই লাগে আৰু মোহিত হৈ যায় মানে সেইটো হ'ব নালাগে নহয় জানো চাই চিতিয়া হে ৰাম ব্যৱসায়ত মিকা বুদ্ধি নভৈলা যাহাৰ জ্ঞান ধ্যান ভক্তিত নাহিকে অধিকাৰ পাৰ্থে বোলে স্বৰ্গে যদি মহাফল নুহে যজ্ঞ দান ধৰ্ম বেদে কি কাৰণ কহে ব্যৱসায়ত মিকা বুদ্ধি নভৈলা যাহাৰ যাৰ ঈশ্বৰত মন অৰ্পণটো কৰি কৰ্মটো নহ'ল ঈশ্বৰক মন প্ৰাণ অৰ্পণ কৰাটোৱে ব্যৱসায়ত মিকা বুদ্ধি বুলি কৈছে এটা কথা নহয় ব্যৱসায় কৰিবলৈ হ'লে আপুনি মিছা মাতিবই লাগিব এইটো অৰ্থটো সেইটো বুলি কোৱা নাই সেইটো বাণিজ্য এইটো ব্যৱসায়টো বেলেগ কৈছে এইটো মানে ঈশ্বৰক মন প্ৰাণ সঁপি দিয়াটোৱে ব্যৱসায়ত মিকা বুদ্ধি বুলি কৈছে জ্ঞান ধ্যান ভক্তিত নাহিকে অধিকাৰ নাই যদি ঈশ্বৰক বিলাব পায় বাণিজ্য মই জানো বুলি মই যদি সাঁচি থৈ দিম এতিয়া শিক্ষকে পঢ়ি শুনি তেওঁ শিক্ষক কৰি পেলাই ছাত্ৰক যদি কিন্তু ছাত্ৰক শিকাব লাগিব তেতিয়াহে তেওঁ মানে বিদ্যা নলময়ী গজালি ওলাব তেতিয়াহে নহয় জানো নহ'লে জনাখিনি জানিয়ে থাকিব নজনাখিনি নহ'বগৈ নলময়ী গজালি ওলাব লাগিব ন তেখেতটোতো আৰু সদায় নাথাকে নেক্সট জেনেৰেশ্যনকতো উঠাব লাগিব শিক্ষিত কৰিব লাগিব এতিয়া ভাগৱতৰ কথাও তেনেকুৱা এতিয়া আপুনি কিবা অৰ্থ জানে নজনাজনক কওক নজনাজনক নহয় আলোচনা কৰিব লাগে আৰু আলোচনাত আপোনাৰ জনাখিনি মই পালোঁ মই জনাখিনি আপুনি পালে এনেকৈতো বৃদ্ধি হ'ব আলোচনা নহয় জানো ইচ্ছা নকৰাজনকনো কেনেকৈ এতিয়া আৰু পৰাপক্ষত নিজৰ শ্ৰীমতীকে জোৰ জবজ কৰি দুদিনমান আনিব পাৰি সদায় আহিব নিবিচাৰিলে কিমানো কাজিয়া কৰি থাকিব নহয় জানো গতিকে ল'ৰাটোকো নিজৰ ল'ৰাটোকো যদি হৰণ ভোজন দিয়াৰ পাছত যদি নিজেই যদি আকৌ বিচাৰ ব্যৱস্থা নকৰে সদায়তো আৰু কুটৰি থাকিব নোৱাৰি যে বৈ নাম কৰি সেই আমি শংকৰদেৱৰ হেৰিয়াত গুৰু চৰিত্ৰত ওলাই নাই জানো তেতিয়া পাছত কি হ'ল পাঁচ বছৰতে এতিয়া বিচাৰি পাব তেতিয়া বাপেকে কোনো পুতেকক দায়িত্বই নিদিলে দায়িত্ব নিদিলে নহয় সি নল'লে
নহয়, ল'ব পৰা যোগ্য নহয়। নাই বিচৰা। যোগ্য নহয় তাৰমানে ল'ব পৰা তাৰ সিমানখিনি কেপাচিটি নাই তাৰ, সেইটো গধুৰ দিবলৈ। অঁ, কৃষ্ণ পাঠে বোলে স্বৰ্গে যদি মহাফল নোহে, যজ্ঞদানৰ ধৰ্মভেদে কি কাৰণ কহে। যদি মানে স্বৰ্গত মহাফল নহয় মানে, নহয় জানো, যজ্ঞ দান ধৰ্ম বেদে কি কাৰণে কহে, কেলেনো বেদে ক'লে এই কথাটো সুধিছে। অঁ, ভগৱানক লগ পালে যিখিনি ভগৱানকে সুধিছে আৰু যে কি কাৰণেনো মানে এইটো ফল পায় বুলি যজ্ঞ বেদে কৈছে কথাটো। বেদে কোৱা কথাটোহে মানি আছে, নহয় জানো। এতিয়া মানে অঁ, এতিয়া কৃষ্ণই কৈছে, হে ৰাম কৃষ্ণই বোলে বেদে কত লোক পলো ভাবে, শিহুক গুড় দিবু বুলি ঔষধ পিয়াৱে, স্বৰূপ ঔষধি তিক্ত গুড় বুলি কহে, কৰ্মৰো মুখ্যহে ফল স্বৰ্গ কোনো নোহে। কৃষ্ণে বোলে বেদে কত লোক পলু ভাবে, মানে কৃষ্ণকে সকলো মানুহক মানে প্ৰলোভন দিয়ে। শিহুক গুড় দিবু বুলি ঔষধ পিয়ায়, মানে গুড় দিছোঁ খা বুলি মানে ঔষধখিনি খুৱাই দিয়ে। বেদে সেই ব্যৱস্থাটো কৰিছে। স্বৰূপ ঔষধি তিক্ত গুড় বুলি কহে, কৰ্মৰো মুখ্যহে ফল স্বৰ্গ কোনো নোহে। এইটো মানে ধৰি লওক এতিয়া এই গুড় নহয়, এইটো তিতা, নহয় জানো খাবলৈ, সেইটো আৰু এতিয়া মানে কি হ'ল স্বৰ্গ দিম বুলি কয় এইটো, কৰ্মৰো মুখ্যহে ফল স্বৰ্গ কোনো নোহে। এইটো মানে অঁ, বিশেষতঃ মানে প্ৰথমতে মানুহবোৰ একেবাৰে সেইখিনি মানুহ মানে অংগনবাদী ল'ৰা ছোৱালীখিনি যেনেকৈ মানে পঢ়ায়, বেদেও ঠিক তেনেকৈ ফুচলাই মানে এই অলপ হ'লেও সৎ কৰ্ম কৰিবৰ কাৰণে আনে। তাৰপিছত বেদৰ পৰা যেতিয়া নেকি কৰ্ম কৰাৰ পাছত আকৌ বেলেগ শাস্ত্ৰবোৰ আহি গ'ল নহয়, বেদখন পঢ়াৰ পাছত তাৰপিছত বাকী শাস্ত্ৰবোৰতহে প্ৰকৃত তত্ত্বটো পাবগৈ, নহয় জানো। যেন হৰি নামে গতি তাকনো মৰে, আমাবস্যা দিনা যেন মন ধৰি মৰে, সাধ্যয়ে কালত সুখ প্ৰথমত দুখ, কহি পৱতাৱে বেদ এতে স্বৰ্গ সুখ। যেন হৰিনামে গতি তাক নুখু মৰে, হৰিনাম নলয়, অমাৱস্যা দিনা যেন মৌন ধৰি মৰে, যেনে অমাৱস্যা দিনাখন মৌন হৈ থাকিব মনে মৰে, সেইটো কথা কৈছে। সাধ্যয়ে কালত সুখ প্ৰথমত দুখ, দুখ হ'ব। অঁ, সাধ্যায়ে কালত সুখ প্ৰথমত দুখ, কহি পৱতাৱে বেদ এতে স্বৰ্গ সুখ। প্ৰথমতে কি কৈছে, দুখ পায়। সাধ্যায়ে কালত সুখ প্ৰথমত দুখ, সাধ্যায়ে কালত সুখ কৈছে কিন্তু প্ৰথমত দুখ হ'ব।
আকৌ দুখ পাব, স্বৰ্গৰ পৰা আকৌ পুণ্য শেষ হ'লে আকৌ কৈ আহিব লাগিব। যেনেকৈ দোকানবিলাকে লক্ষীক মানে হেৰি কৰে, তেনেকুৱা নিচিনা কথা। ধন টকা পইচা পাব, কিন্তু কামতটো নহয়। হে ৰাম বেদৰ তাৎপৰ্য জানিবাক পাৰে কোন, একে বেদে কৰ্ম কহে সগুণ নিগুণ। কৰ্ম কৰি যদি ফল সংকল্প এৰে, তেবে জানা সেই কৰ্মে সংসাৰক তাৰে। বেদৰ তাৎপৰ্য জানিবাক পাৰে কোনে, মানে বেদৰ তাৎপৰ্য কোনো মানে বুজি নাপায়। যেনেকৈ বেদৰ গুপুত্ৰ বৃত্ত নাৰায়ণ, নহয় জানো? নাৰায়ণজন পাবলৈ ফটকেনে নাপায়। একে বেদে কৰ্ম কহে সগুণ নিগুণ। তাত একেটা বেদতেই আছে সগুণ নিগুণ হবে। কোনোবা সেগুণ কৰে, কোনোবা নিগুণ। এতিয়া 81 বিধ ভক্তি, 81 বিধৰ পৰা নিগুণ হ'ল, তাৰপিছত বাকী কাটি পেলাই 9 বিধক থ'লে, 9 বিধে হ'ল মানে সগুণ। তমগুণত আৰু খাই বৈ তামাম হুলস্থুল কৰাটোৱে সেইটো আৰু ফূৰ্তি। কৰ্ম কৰি যদি ফল সংকল্পক এৰে, তেবে জানা সেই কৰ্মে সংসাৰক তাৰে। কৰ্ম কৰি যদি ফল সংকল্পক এৰে, তাৰমানে কি হ'ল নিষ্কাম ভকতীয়া, ফল বাঞ্ছা নকৰে। কি হ'ব হ'ব, আমি ঈশ্বৰ আৰাধনা কৰিছোঁ, ঈশ্বৰ তেৱে জানা সেই কৰ্মে সংসাৰক তাৰে। সেই কৰ্মই সংসাৰক তাৰিব। নিগুণ কামীৰা ব্যাপাৰ কৰ্ম দুখ বহুতৰ, সেই কৰ্মে জন্ম মৃত্যু হুৱই সংসাৰৰ। বিষয় ঐশ্বৰ্য ভোগে শুয়ে আসক্তি, তাত মোহ শুয়া ঈশ্বৰত নেদে মতি। কৰ্মীয় ব্যাপাৰ কৰ্ম দুখ বহুতৰ, সেই কৰ্মে জন্ম মৃত্যু হুৱই সংসাৰৰ। কৰ্মীয় ব্যাপাৰ কৰ্ম দুখ বহুতৰ, কৰ্মীসকলৰ মানে কৰ্ম বহু দুখ বহুতৰ, বহুত দুখ কৰ্মীসকলৰ, নহয় জানো? সেই কৰ্মে জন্ম মৃত্যু হুৱই সংসাৰ। সেই কৰ্মে জন্ম মৃত্যু আয়াজাত হৈ থাকিব। বিষয় ঐশ্বৰ্য ভোগে শুয়া আসক্তি, তাত মোহ শুয়া ঈশ্বৰত নেদে মতি। বিষয় সম্বন্ধ সুখত চবেই মজি আসক্তি থাকি মজি থাকিলে আৰু তাতে মোহ হৈ ঈশ্বৰৰ পাহৰি যোৱা। কৈছে ঈশ্বৰক মানে ঈশ্বৰেতো অন্তৰ্যামী, নহয় জানো? কিবা এটা লাগে বুলিতো ক'ব দৰকাৰ নাই, জানেই আৰু। নুখুজিলে সকলোখিনিয়ে দিব। ইমানখিনি মানে তেওঁক মানে সেৱা শুশ্ৰূষা কৰি মেলি মানে এনেকুৱা হৈছিলে কি মানে তেওঁৰ লগত ঈশ্বৰৰ অনুভৱতে মানে পাছতে আছে। জুইত পেলাইছে, জুইত নগ'লে, সাগৰত পেলাইছে, সাগৰত ডুব নাখালে,
পকাত হেৰি কৰিলে পথাৰৰ পৰা পেলালে তথাপিও একো নহয় পিছত কি ব লাগে বুলি সুধিলে তেওঁ ক'লে নালাগে বুলি কৈছিলে তাৰপিছত ক'লে লোৱা তোমাক কিবা এটা কি ব লাগে তেওঁ পিতৃসকলক যে হেৰি তেওঁলোকে উদ্ধাৰৰ কাৰণে মানে তেওঁ বিচাৰিলে সেই বিচৰাৰ কাৰণে সেই বস্তু সহায় কৰিলে বহুত সহায় নকৰিলে ন তই জন পুত্ৰ ভৈলি যাৰ বৈষ্ণৱ বৈষ্ণৱ সেইটো যদি নিবিচাৰে তেতিয়াহ'লে ভগৱানৰ বহুত সহায় কৰিলে কাৰণ ঈশ্বৰকে পুত্ৰী পুৰুষৰো কৰিলা উদ্ধাৰ নহয় জানো গোটেই কিন্তু উদ্ধাৰ কৰিলে তেওঁ উদ্ধাৰ ঢেৰ কৰিলে তাৰ মানে গোটেই বংশটো উদ্ধাৰ কৰিলে তেওঁ নিজে নাপালে ভকতে কিন্তু বান্ধৱ পৰ্যন্ত পাৰিব কিন্তু কলাতে ইমানখিনি কৰাৰ পাছত ইমান শাস্তি ওপৰতো তেওঁ চাইও যে ভগৱতৰ কাৰণে যে ভগৱানৰ সেইটো কাৰণেই ভকতে একো বাঞ্ছা কৰিব নালাগে বাঞ্ছা কৰি ঈশ্বৰ বোলে আজি ঘৰখনত খিচিৰি হৈছে ভাগৱত পাঠ কৰি দিম সেইটো বাঞ্ছা কৰিব নালাগে বাঞ্ছা কৰিলে ভকতৰ হাইত নপৰে এতিয়া কোনটি কিমান কৰিছিলে হেৰিয়ে কৃষ্ণই একোৱেই নালাগে তুমি পেহী তুমি এটা বৰ লোৱা তুমি ইমানখিনি দুখ কষ্ট কৰিলা তেতিয়া তোমাক বিপদী নাহিলে তোমাক কি বৰ লাগে কোৱা মোক একো বৰ নালাগে খালি লাগে খালি তোমাৰ যাতে চিন্তা কৰিব কাৰণে মোক দুখটোহে লাগে দুখহে লাগে দুখ দিলেহে মই তোমাক চিন্তা কৰিব পাৰিম হে ৰাম বেদে যে কহয়া তিনি গুণৰা বিষয়া তুমি এবে নিগুণ হুয়ুক ধনঞ্জয় মাধৱে বুলন্ত হকি কহু উপদেশ যি কৰ্ম নিগুণ তাক শুনা বুঢ়া কেশ বেদে যে কহয় তিনি গুণৰ বিষয় বেদে তিনি গুণৰ বিষয়ে কয় তুমি এবে নিগুণ হুয়ুক ধনঞ্জয় কিন্তু তুমি নিগুণ বুজাইছে মাধৱে বুলন্ত হকি কহু উপদেশ যি কৰ্ম নিগুণ তাক শুনা গুড়াকেশক কি কৰ্মনো নিগুণ হয় গুড়াকেশ মানে এজনকে কৈছে তাৰ চুলিখিনি মানে অলপমান কেঁকুৱা হে ৰাম যিটো কৰি কৰ্ম ফল নবাঞ্চয় তাৰ হিত উষ্ণ সুখ দুখ কৰি পৰিহাৰ অপ্ৰাপ্য বস্তুক যত্ন নকৰিবা অতি পাইলে ৰাখিবা কপতি নকৰিবা মতি যিটো কৰি কৰ্মফল নবাঞ্চয় তাৰ কাম কৰে কিন্তু কৰ্মফল বাঞ্ছা নকৰে হিত উষ্ণ সুখ দুখ কৰি পৰিহাৰ মানে ঠাণ্ডা গৰম এইবোৰ মানে সুখ দুখ এইবোৰ একো মানে চব পাহৰি যায় পৰিহাৰ কৰে অপ্ৰাপ্য বস্তুক যত্ন নকৰিবা অতি অপ্ৰাপ্য বস্তু পাবলৈ যত্ন কৰিব নালাগে নহয় জানো পাইলে ৰাখিবাক প্ৰতি নকৰিবা মতি আৰু পালেও সেইটো ৰাখিব নালাগে যোনজন যোগ্য সেই কৃষ্ণই কৈছিলে মোকে দি দিয়া কিন্তু কৃষ্ণই নিদিলে কৃষ্ণক শ্ৰীমন্তমণিটো হেৰি সত্যাজিতে প্ৰথমতে পাইছিলে নহয় নহয় এই কৃষ্ণ অৰ্জুনক কংসই অৰ্জুনকো নাই পঠিয়া অকল হেৰি আনিবলৈ কৈছে দদায়েকক
অকুৰ অকুৰ অকুৰক দিছিল ন অঁ কৃষ্ণ পাহৰি যাওঁ ময়ো পাহৰিলোঁ সেইখন ভাওনা কৰিছে সময়ত মানে আমি হেৰিয়াৰ নিচিনা সময়ত ঘৰ মাৰিব নাজানো কথাবোৰ মানে শুনিছোঁ কাৰণে বাৰী মনতো আছে সত্ৰাজিত জম্বুমন্ত সিংহ চবেই পাইছে নহয় অলপ অলপ সেইটো ধৰক কেতিয়াবা নামো দিয়া হয় সেইটো দিয়া হয় হে ৰাম ঈশ্বৰৰ আজ্ঞা মানি কৰ্ম কৰা পুন ইমতে কৰিলে কৰ্ম হুয় নিগুণ পাৰ্থে বোলে কিবা কাজে কৰ্ম কৰি মৰে কৰ্ম কৰি যদি তাৰ ফল ত্যাগ কৰে ঈশ্বৰৰ আজ্ঞা মানি কৰ্ম কৰা পুন ইমতে কৰিলে কৰ্ম হুয় নিৰ্গুণ ঈশ্বৰৰ আজ্ঞা মানিয়ে তুমি কৰ্ম কৰি যোৱা ঈশ্বৰৰ আজ্ঞা এতিয়া সেই টাইমত বাৰু অৰ্জুনক ডাইৰেক্ট কৈছিলে যুদ্ধ কৰা এই টাইমতো আমাক শাস্ত্ৰসমূহে ঈশ্বৰৰ আজ্ঞাই কৈ আছে নহয় ভাগৱতখনটো ঈশ্বৰৰ মূৰ্তি গীতাখন হ'ল ঈশ্বৰৰ মুখৰ বাণী তেখেতলোকে এতিয়াও কৈ আছে নহয় জানো তেখেতৰ ঈশ্বৰৰ আজ্ঞা মানি কৰ্ম কৰা পুন ইমতে কৰিলে কৰ্ম হুয় নিৰ্গুণ এই কৰ্মে নিৰ্গুণ তাকো পাৰ্থে কৈছে পাৰ্থে বোলে কিবা কাজে কৰ্ম কৰি মৰে কি কাৰণেনো কৰ্ম কৰি মৰিব লাগে কৰ্ম কৰি যদি তাৰ ফল ত্যাগ কৰে যদি কৰ্ম কৰিলে তাৰ ফলেই নালাগে দৰকাৰ নাই কামনো কেলৈ কৰিব লাগে এইটো এটা কৰি আছে মানে অৰ্জুনে কৈছে যদি কৰ্মৰ ফল মই ত্যাগ কৰিব লাগে মই ফলটো ভোগ কৰিব নালাগে আৰু কামনো কেলৈ কৰিব লাগে এইটো সুধিছে অঁ হে ৰাম যেন তীৰ্থে যাই স্নান নকৰয় পাছে তাত পৰে বৰ্বৰ কুবুদ্ধি কোন আছে কৃষ্ণে বোলে তাৰ হেতু শুনা মহাবল নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল যেন তীৰ্থে যাই স্নান নকৰয় পাছে তাত পৰে বৰ্বৰ কুবুদ্ধি কোন আছে নহয় জানো তীৰ্থলৈ যাব কিন্তু স্নান নকৰে গংগা তীৰ্থলৈ গংগা জলকে নহয় জানো গংগা দৰ্শনলৈ গ'ল তাত যদি গংগা স্নান নকৰে ধৰি লওক তাত পৰে কুবুদ্ধি কোন আছে সেইটো আৰু কুবুদ্ধি তাতকৈ কুবুদ্ধি কি আছে আৰু কৃষ্ণে বোলে তাৰ হেতু শুনা মহাবল নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল মানে নুখুজিলে ভগৱানে অন্তৰ্যামিত নিজেই দিব কি লাগে এতিয়া কথাটো হ'ল কি ঈশ্বৰে যদি ভাল পোৱা কৰ্মখিনি আমিতো ঈশ্বৰৰ সন্তান নহয় জানো অঁ আমাৰ পিতৃ হ'ল ভগৱন্ত যদি মোৰ দেউতাই যদি ভাল পোৱা কামখিনি মই কৰোঁ মোক এটা চোলা লাগে মোক এটা পেণ্ট লাগে মোক 10 টকা পইচা লাগে সেইবোৰ খুজিব দৰকাৰ নাই নিজেই দেউতাই মোৰ পেণ্টটো ফাটিছে দেউতাই দেখিছে মোক নুখোজাকৈ দিব মই ক'ৰবালৈ ওলাই গৈছোঁ মোক হেৰিয়াত 10 টকা এটা লাগে কিবা এটা খাবৰ কাৰণে সেই 10 টকাটো দিবই এবাৰ কি হ'ল সেই ককায়েক ভাই দুটা আছিল এটাই মানে সদায় স্কুলত যাওঁতে কেঙায় মানে ডাঙৰটোৱে মোক মানে 10 টকা এটা দিব লাগিব সেইদিনাখন 10 টকা দিলে পিছদিনাখন আকৌ 10 টকা খোজে কিন্তু সৰুটোৱে একো নোখোজে সি আৰামছে যায় আকৌ আহে যায় ককায়েকে কি কৈছে এইবোৰ মানুহ নাই স্কুল যাব লাগে আহিব লাগে আকৌ যায় কিন্তু যোৱা টাইমত ককায়েকে সদায় 10 টকা খুজি থাকে মাকেও কেঙাই মানে খঙে জঙাই দিয়ে আৰু তাৰপিছত এদিনাখন চিন্তা কৰিলোঁ এইটোৱে ককায়েকে সদায় খুজি থাকে ভায়েকে নোখোজে ভায়েকক মনে টকা 500 দি থৈছে তই কেলৈ নোখোজো সি খুজি থাকে এই 500 টকা ল'লে কি খাওঁ মন যায় তাকে খাবি এতিয়া সেই 10 টকাতেই ইমান কেঙালে 500 টকাটো মনে জানি দি দিলে অঁ দি দিয়ে কি লাগে
ভয় পাওঁ অঁ দামী সেইটোৱে নহয় এতিয়া বিপদ আমৰটো কথা চাওক আইগৰাকীয়ে পঠিয়াইছিলে বিপদ মানে কৃষ্ণৰ অঁ যে আমাৰ ইমান দূৰ গৈছে গতিকে তুমি তোমাৰ কিবা এটা বিচাৰ দিব নহয় অঁ কিন্তু ঈশ্বৰে আগেই কথাটো গম পালে যে মোৰ বন্ধুজন কেলৈ আহিছে সেই উদ্দেশ্যটো তেওঁ জানিলেহেঁতেন জানি পেলাই তেওঁ নোখোজাকৈ ঘৰ আহি পালে নেকি গোটেই জয় অঁ মানে সেইটোৱে এই বিপয়েতো খুজিব নোৱাৰিলে একো নুখুজিলে নহয় আকৌ দুখ মনেই ওলাই আহিছে আৰু ভাবিছে আৰু মোক নিদিলে আৰু নিদিলেওতো আৰু কি কৰিব এতিয়া খুজিবতো আহি নোৱাৰে ভগৱন্তে জানিলে যে তেওঁ যিটো উদ্দেশ্য লৈ আহিছে অঁ সেইটো ফলবাঞ্ছা এটা হ'ব লাগে সেইটোৱে ঈশ্বৰ যদি ঈশ্বৰটো হ'ল অন্তৰ্যামী তেখেতক আৰু খুজি পানি কি চিন্তা কৰোঁ নিশ্চয় ফলটো আমাক দিবই বিপুৱে আকৌ আইগৰাকীৰ কথা মানিহে গৈছিলে গৈছে পঠিয়াইছে যে আমাৰ ইমান দূৰ গৈছে তোমাৰ দেখোন লগৰে এজন তোমাৰ নিজৰ বন্ধু ক্লাছ ফ্ৰেণ্ড তেওঁ কিবা এটা সহায় কৰে বা সেইটো তেওঁতো মানে নিজেই যোৱা নাই মানুহগৰাকী ইয়াতে ইমান কষ্টত গৈছে তেওঁ খুজিবই নোৱাৰিলে দেখোন বুজিবই নোৱাৰে আচলতে সেই আকৌ তেওঁ ভকতিটোৱে হেৰি ভগৱন্তক যদি নিষ্কাম চিন্তা কৰিব পাৰে নহয় ঈশ্বৰে মানে নিদিছে তেওঁ অন্তৰ্যামী তেওঁ জানিছে যে এইটো কাৰণে তেওঁ আহিছে মুঠৰ ওপৰত আমি মানে এই কপালত আমাক লিখি পানি পঠিয়াইছে যে এইকেইটা তোমাৰ হ'ব এইকেইটা নহ'ব তাৰ ভিতৰত খুজি একো লাভ নাই কিন্তু আমাৰ কৰ্ম যি আছে সেইটো কৰ্ম কৰিব লাগে আমি মানে সদায় ঈশ্বৰক খুজি থাকিলোঁ আমি আমাৰ যি আছে যি লিখি আহিছোঁ যিমান টোপোলা লৈ আহিছোঁ সেই টোপোলা ইয়াত ভোগ কৰিম আৰু ভোগ কৰাৰ পাছত ইয়াৰ পৰা আমি কিন্তু এতিয়া অহংকাৰ হ'ব অহংকাৰেই নহয় মানে সেইটো আমাৰ নাই এতিয়া মানে লক্ষীয়ে বা কৈছিলোঁ দেই সেই ভিক্ষাৰীটোক মোৰ কথা কওঁ ইমান দিনটো খুজি পানি সি এটকাও নাপালে বেচা লঘনতে এতিয়া ঘূৰিবলগীয়া হ'ল এতিয়া সি মানে মানুহটো মানে লঘনতে আহি আছে গতিকে আপুনিনো কেলেই তেখেতক পইচা অলপমান দি নিদিয়ে তেখেতৰ ভাগ্যতে নাই কৈছে আৰে আপুনি দিলে কেলৈ নল'ব সঁচাকৈ নলয় মই দিলেও নলয় দিয়কচোন বাৰু আপুনি দিয়ে লয় নে নলয় চাওঁ অঁ তাৰপৰা সেই টোপোলা এটা মানে মুখৰ আগত পেলাই দিছে দিনটো বোলে চকু মেলিয়ে ঘূৰি ফুৰিলোঁ এইডোখৰ বোলে চকু মুঠিয়েই পাহৰি যাওঁগৈ আৰু পইচা টোপোলা তাতে ধৰে চকু মুঠি দেখিছানে তাৰ নাই কপালত কোনো দি কাকো মানে হেৰি কৰিব নোৱাৰে কপালতে নাই নহয় জানো কৃষ্ণ আগবন্ধ যেন আতি হিউ চাবা ভক্ষণো খোজয় স্নেহে থাকি তথাপিতো মাতি স্নন দেয় কুবুদিনো হয় সিটো মহন্ত আশয় যত সুখ লাগে বম সুখতে মিলয় যেন আতি শিশু চাবা ভক্ষ নোখোজয় সৰু কেঁচুৱা এটাই মানে খাব নিবিচাৰে তথাপিও মাকে জোৰ জবৰদস্তি খুৱায় খা ল'ৰাটো খা হয় নহয় স্নেহে থাকি তথাপিতো মাতি স্নেহ দেয় কুবুদ্ধি নহয় সিটো মহন্ত আশয় যত সুখ লাগে ব্ৰহ্ম সুখতে মিলয় কুবুদ্ধি নহয় সিটো মহন্ত আশয় মহন্তসকলৰ মানে কুবুদ্ধি আশা নাই হয় নাই যত সুখ লাগে ব্ৰহ্ম সুখতে মিলয় ব্ৰহ্ম সুখতে সুখ নহয় জানো যেন সুখ লাগে ব্ৰহ্ম সুখতে মিলয় ব্ৰহ্ম সুখতে মিলি যায় এতিয়া নুখুজিলেও খাবলৈ ইচ্ছা নকৰিলেও খুৱায় অঁ এতিয়া সেইজন আমাৰ পিতৃ চেনেহ হয় ঈশ্বৰ হ'ল আমাৰ পিতৃ নহয় জানো উপৰি পুৰুষ তেখেতৰ পৰাই আমাৰ জন্ম তেখেতৰ পৰাই গতিকে আমাৰ সন্তান হিচাপত আমি ভাল কাম কৰিলে ভাল ফল দিব বেয়া কাম কৰিলে বেয়া ফল পাম
সেইটোৱে আৰু কৰ্ম অনুসৰি মানে ফলটো পাব। ফলটো পাব। নেখাং গ'লেও খুৱাব। কোনোবাই আকৌ খাম ক'লেও নিদিয়ে নহয়, নহয় জানো? কাৰণ কেলৈ তাৰ উদ্দেশ্যটো হত নহয়। কৃষ্ণ হে ৰাম যেনা কোপে জলপান সিজয় মাতৰ স্নান কণ পাই খোজে দিঘি সৰোবৰ পাছে বিচাৰিয়া যেন মহাহদ পায় স্নান পান যত কৰ্ম সিজে এক ঠাই যেন কোপে জলপান সিজয় মাতৰ জলপান সিজয় মাতৰ স্নানক নপাই খোজে দিঘি সৰোবৰ কি ক'ব? যেন কোপে খঙত ধৰি ল জলপান সিজয় মাতৰ মানে সিজয় মাতৰ সিজয় মাতৰ মানে মাতৰ মানে অলপ অহংকাৰ হৈছে। স্নানক নাপাই খোজে দিঘি সৰোবৰ তাত মানে গা ধুব নাপায়, নাপাই খোজে দিঘি সৰোবৰ ভাল মানে সৰোবৰ নাপায়। পাছে বিচাৰিয়া যেন মহাহদ পায় স্নানপান যত কৰ্ম সিজে একঠাই পাছত বিচাৰি মানে এই আপোনাৰ হ্ৰদ পায়, মহাহ্ৰদ পায়, স্নানো কৰিব পাৰে, পানো কৰিব পাৰে, একে ঠাইতে সকলোখিনিয়ে সিজে। তাৰমানে কি হ'ল ভগৱানক প্ৰথমতে চিনি এসময়ত তেওঁ চিনি পালেগৈ, পোৱাৰ লগে লগে চব পালে মানে সকলো সুখ সমৃদ্ধি একে ঠাইতে পালে তাতে পাব। নাপায়। সকলো তাতে পাব। এতিয়া হ্ৰদতকৈ সৰোবৰটো ডাঙৰ নহয়, হয় নাই? সৰোবৰ বুলি ক'লে ডাঙৰ, এইটো ডাঙৰ হেৰি নহয় জানো? এনেই হ্ৰদ বুলি ক'লে এনেই এটা ধৰি লওক পুখুৰীৰ নিচিনা। এতিয়া সেই ব্যৱস্থাটোৱে কৈছে হপায় সৰোবৰত যিটো নাপায় সেইটো হ্ৰদতে পায়। যদি তাৰমানে কথাটো সেইটোৱে কৈছে ভগৱানক তেওঁ প্ৰথমতে এনেই অভাৱতে বিচাৰি ফুৰিছিলে মানে তেওঁ ভগৱানক পুজিব নাজানিছিলে, এসময়ত তেওঁ পুজিলেগৈ, যাৰ লগে লগে তেওঁ মানে পাই গ'ল, তেতিয়া মানে সকলো সুখ সমৃদ্ধি তাতে পালে। কৃষ্ণই অৰ্জুনক মানে বুজাই আছে। বস্তুটোতো কৃষ্ণকে অৰ্জুনকে বুজাই অৰ্জুন কৃষ্ণ ये राम ईश्वर है वाय जाके खोजे ताके पाय धर्म अर्थ काम मुख्य हिजे एक ठाई যদি বোলা ঈশ্বৰ ভজনে হব হয় আৰু কি কাৰণে কৰ্ম কৰিবে লাগয় ঈশ্বৰৰ সেৱাৰ যাকে খোজে তাকে পায়। ঈশ্বৰৰ সেৱা কৰি যাক খোজে তাকে পায়। ধৰ্ম অৰ্থ কাম মুখ্য সিজে একঠাই ধৰ্ম অৰ্থ কাম তাতে সিজিব। তাৰপিছত কৈছে যদি বোলা ঈশ্বৰৰ ভজনে হ'ব হয়, ঈশ্বৰৰ ভজনে যদি সকলো হয় আৰু কি কাৰণে কৰ্ম কৰিব লাগে, তেতিয়াহ'লে আকৌ কেলৈ কৰ্ম কৰিব লাগে? অৰ্জুনে কৈছে আপুনি বলবম নগ'লেও হ'ব, কৰ্ম কেলৈ কৰিব লাগে? হে ৰাম মানে ভগৱন্তক অৰ্জুনে চিনিয়ে পোৱা নাই, কিন্তু হকী বুলিহে এতিয়া জানে আলোচনা হয়। তেওঁ যে এজন ভগৱান এই কথাটো মানে অৰ্জুনে গমেই পোৱা নাই।
হে ৰাম জ্ঞানক ভক্তিক লাগে যিজনে ঈশ্বৰ কৰ্ম কৰিবাক তাৰ অৱশ্যে লাগয় তোমাৰ কৰ্মত আগে আছে অধিকাৰ কিন্তু কৰ্ম কৰি ফল নাবাঞ্চিবা তাৰ জ্ঞানক ভক্তিক লাগি যিজনে ঈশ্বৰ জ্ঞান কৰ্মক জ্ঞানক ভক্তিক লাগি যিজনে ঈশ্বৰ কৰ্ম কৰিবাক তাৰ অৱশ্যে লাগয় কৰ্ম কৰিবই লাগিব তোমাৰ কৰ্মত আগে আছে অধিকাৰ হৈছে তোমাৰ কৰ্মত অধিকাৰ কিন্তু কৰ্ম কৰি ফল নাবাঞ্চিবা তাৰ তোমাৰ কৰ্মতে অধিকাৰ ফল বাঞ্ছা নকৰে অধিকাৰ নাই ফলৰ অধিকাৰটো কাক কি কৰ্ম কৰিছে কৰ্ম অনুসৰি ফল খেতি কৰি থাকা শস্যটো কিমান উৎপাদন হ'ব লাগে মহে তুমি খেতিয়ক ধৰ্ম পালন কৰিব সেইটো মানে আপোনাৰ পাপ হ'ব পুণ্য হ'ব সেইটো চিন্তা কৰিব তুমি নিমিত্তে অৰ্জুনে বুলন্ত প্ৰভু শুনা যদুপতি ভুঞ্জিলে আপোনাৰ প্ৰাণ হুৱয়তি প্ৰীতি সেই মত কৰ্ম সংগে জানিবা সকল নুখুজিলে তথাপি আপুনি হুৱই ফল অৰ্জুনে বুলন্ত প্ৰভু শুনা যদুপতি ভুঞ্জিলে আপোনাৰ প্ৰাণ হুৱয়তি প্ৰীতি খালে মানে নিজৰ প্ৰাণটো তৃপ্তি হয় নহয় জানো সেই মত কৰ্ম সংগে জানিবা সকল নুখুজিলে তথাপি আপুনি হইবে ফল সেই মত কৰ্ম সংগে জানিবা সকল নুখুজিলে তথাপি আপুনি হুৱে ফল নুখুজিলে ফল পাব কৃষ্ণে বোলে আৰুতো নাপায় যিটো বিচাৰিব তেওঁ সেইটোৱে দিব কিন্তু নুখুজিলে আকৌ বহুত দিব চব কৃষ্ণে বোলে সাধু বাক্য মানিলো তোমাৰ কিন্তু মহাফল আছে ঈশ্বৰ সেৱাৰ গোটেক দৰিদ্ৰ গৈলা ধনীজন পাখে ধনী বোলে সন্তোষিবে সুখী যত দুখী যত আখে কৃষ্ণে বোলে সাধু বাক্য মানিলো তোমাৰ কিন্তু মহাফল আছে ঈশ্বৰৰ সেৱাৰ মহাফল ঈশ্বৰ সেৱাতহে আছে গোটেক দৰিদ্ৰ গৈলা ধনীজন পাখে এজন দৰিদ্ৰ গৈছে ধনীৰ ওচৰলৈ ধনী বোলে সন্তোষিবে দুখী যত আখে ধনীজনে দুখীয়া সন্তোষ কৰিব যিমান দুখীয়া আছে ধন বহু ধন দিবাক দাতাৰ আছে মন তাত যাই খোজে যেন এমুঠি একমুঠি কণ এমুঠি কণ হে ৰাম কৰ্মৰ মুখ্যকে ফলা জানা মহামতি কৰ্ম সংকল্প কৰি যায় অধুগতি বহু ধন দিবাক দাতাৰ আছে মন তেওঁ দাতা বহুত ধন দিবলৈ মন আছে তাত যায় খোজে যেনে একমুঠি কণ মোক চাউল এমুঠি দিয়ক নহয় জানো সেইটোৱে খোজে কৰ্মৰ মুখ্যকে ফল জানা মহামতি কৰ্মক সংকল্প কৰি যায় অধোগতি কৰ্মকেই যদি সংকল্প কৰি যায় সেইটো অধোগতি সি খুজিব লাগে যে মোৰ কিবা এটা দিয়া নহয় জানো কিবা এটা দিয়া মোক এমুঠি চাউল দিয়ক 10 টকা পইচা দিয়ক সেইটো ক'ব নালাগে দি এমুঠি খাম আপুনি কি ইচ্ছা কৰে তুমি আপুনি দিয়ক নহয় জানো এতিয়া এজন ভিক্ষাৰীয়ে আপোনাক ক'লে হেৰিয়া চাহ
ভিক্ষাৰী সেই 10 টকাই খুজে। কিন্তু তেওঁ দুখটো দেখি পেলাই তেওঁ আকৌ ভাতো খাবলৈ মন আছে, অঁ কিন্তু খুজিছে এতিয়া মানে চাহকাপে কৰিলে টকা 10টা দি দিছে মানে চাহকাপ খাব সমস্যা কৰিছে। কিন্তু যদি সেইটো যদি নিবিচৰা হ'লে তেওঁক ভাতে চাতে ধুনীয়াকৈ খোৱা বোৱা পঠিয়াব। বা মই খানাটো খোৱা নাই, ঘৰতো ল'ৰা ছোৱালী ভোকতে আছে নহয় জানো, কিবা এটা দিয়া। কৃষ্ণ। হে ৰাম কৰ্মীষে সংকল্প কৰ্ম কৰে নানা চন্দ, সেই কৰ্মে তাক কৰে সংসাৰত বন্ধ। তুমি কৰ্ম যোগে থাকি কৰিবা নিয়ম, কিন্তু সিদ্ধি অসিদ্ধ দুইটো আশা হুয়া সম। কিন্তু সিদ্ধি অসিদ্ধি দুইটো হুয়া সম। কৰ্মীষে সংকল্প কৰ্ম কৰে নানা চন্দ, সেই কৰ্মে তাক কৰে সংসাৰত বন্ধ। কৰ্মীষে সংকল্প কৰে নানা চন্দ, বহুত কাম কৰিবলৈ সংকল্প লয় কৰ্মীজনে, সেই কৰ্মে তাক কৰে সংসাৰত বন্ধ। সেই কৰ্মে কিন্তু তাক মানে সেইজনক মানে বান্ধি থয়, ইটোৰ পৰা সেইটো কৰ্ম, ইটোৰ পৰা সেইটো কৰ্ম কৰি বহুতখিনি কাম কৰিবলৈ জতাই ল'লে। এতিয়া শেষ নহয় কাম কৰিব, নানা কৰ্ম কৰিব ল'লে মানে চন্দ কৰে, মানে কৰ্মীষে সংকল্প বন্ধ কৰে, মানে সেই কৰ্মে তাক কৰে সংসাৰত বন্ধ। সেই কৰ্মে তেখেতক সংসাৰত বান্ধি ৰাখিব নোৱাৰে। গৰু আছে, এইফালে ছাগলী আছে, গাহৰি কুকুৰা ছাগলী মানে অনেকখিনি আছে, এইখিনি হাত মাৰিবলৈ মই ক'ত যাব পাৰিম নামলৈ। কিন্তু তুমি কৰ্মযোগে থাকি কৰিবা নিয়ম, কৰ্মযোগত তুমি থাকি পানি নিয়ম এটা কৰিব লাগিব। কিন্তু সিদ্ধি অসিদ্ধি দুইটো হুয়া সম। সিদ্ধি অসিদ্ধি যিয়ে নহয় দুইটাটো সমান হ'ব লাগিব, কৰ্মও কৰিব লাগিব ধৰ্মও কৰিব লাগিব, নহয় জানো। তেতিয়া মানে অকল কৰ্ম কৰিলেও নহ'ব, অকল ধৰ্ম কৰিলেও নহ'ব, চলিবই লাগিব, অৰ্থটো লাগিব। মানে ইকুল দুইকুল জীয়াই থাকিব পৰাকৈ মানে কৰ্মভাগ চমুৱাই ল'ব লাগিব, যাতে মই ইমানটো আৰু ধনী হ'ব যাব নালাগে, খাই বৈ দুমুঠি দুমুঠি খাব পৰাকৈ কিবা এটা কৰ্ম কৰোঁ আৰু ঈশ্বৰৰ কৰ্মটো লগতে থাকিব, নহয় জানো। কিন্তু আজিকালি আমাৰ মানে মনটো ডাঙৰ আৰু লাগে, মানে মানে এতলা বনালোঁ আৰু এতলা বনাব লাগে, গাড়ী এখন ল'ব লাগে, চাইকেলখন এৰি দিম আৰু, নহয় জানো। নহয়, সেইটো যদিও আপুনি বাঞ্ছা কৰে তেতিয়াও আপুনি ধৰ্মটো সমানে নিব লাগিব। নহয়, সেইবোৰ যদি আমি উচ্চাকাংক্ষা যদি আহি যায়, বেছি উচ্চাকাংক্ষা যদি আহি যায়, আমি কৰ্মবন্ধনত সোমাই যাব লাগিব। অহংকাৰটো আহিবই, আকৌ কৰ্মবন্ধনত ৰাতিয়ে দিনে কাম কৰিব লাগিব নহয়, তাৰ নিচিনা গাড়ী এখন ল'বলৈ, তাৰ নিচিনা বিল্ডিং এটা বনাবলৈ, নহয় জানো। তেতিয়া কিজানি তাৰ অকৰ্মও কৰিবলগীয়া হ'ব পাৰে, 2 নম্বৰো কৰিব লাগিব, 1 নম্বৰত নহৈছে ধৰ্মৰ পৰা ফালৰি কাটিব। সেইটো কাৰণে উচ্চাকাংক্ষাটো যুগুতি, কিন্তু ধৰ্মৰ পক্ষত থাকি উচ্চাকাংক্ষাটো নহয় জানো। এইটো আচল কথা বুজিব লাগিব। বিনা গুৰু চকাকে হাৰি আছে, এনেকুৱা গুৰু হ'ব লাগিব যিজন গুৰুৱে নেকি শিষ্য সংশয় ছেদ কৰিব পাৰিব। এতিয়া শ্ৰীকৃষ্ণ সুধি আছে, তেওঁ সংশয় আছিলে, এই সংশয় থকাৰ কাৰণে কৃষ্ণ মানে সুধি আছে, তেওঁ দূৰ কৰিব সংশয় ছেদ হ'ব লাগিব, তেতিয়াহে মই ধৰ্ম হেৰিয়ালৈ যাব পাৰিম, যুদ্ধ ক্ষেত্ৰলৈ যাব পাৰিম। কৃষ্ণ। হে ৰাম লাগে কৰ্ম সিদ্ধি হৌক, লাগে বা নহৌক, ঈশ্বৰক ভজে মাত্ৰ কৰ্ম কৰিও ক। সেইটোৱে ক'লে ঈশ্বৰে অৰ্পিয়া কৰ্ম
কৰিবে সকলে সমতা গোটকে লোকে যোগ কৰি বোলে লাগে কৰ্ম সিদ্ধি হওক লাগে বা নহওক কৰ্ম মানে সিদ্ধি হওক বা নহওক নহয় জানো লাগে কৰ্ম সিদ্ধি হওক লাগে বা নহওক ঈশ্বৰক ভজি মাত্ৰ কৰ্ম কৰিওক ঈশ্বৰৰ অৰ্পণ কৰি মানে তোমাৰ কৰ্মটো সিদ্ধি হ'বও পাৰে নহ'বও পাৰে কিন্তু ঈশ্বৰৰ কৰ্ম ঈশ্বৰক কৰ্মখিনি কৰি থকা ঈশ্বৰে অৰ্পিয়া কৰ্ম কৰিবে সকলে সমতা গোটকে লোকে যোগ কৰি বোলে সমতা সমতা গোটকে লোকে যোগ কৰি সকলোৱে যদি ঈশ্বৰক চিন্তা কৰি কৰ্ম কৰে সকলোৱে সমত একে সমানতে থাকিব যিজনে ঈশ্বৰৰ বিমুখ হৈ পানি কিছুমান কৰ্ম কৰিব যাব বিল্ডিং বনাব পাৰিব ঢেৰ অজস্ৰ চুৰ ডাকু কৰি পানি ধৰি লওক অন্যায় কৰি কিন্তু তাৰ সুখ শান্তিটো ঈশ্বৰৰ পৰা বিমুখ হোৱাজনেই আৰু অধোগতি ভয় ভয় ভাৱ এটা থাকে অধোগতি আৰু যিবিলাক ধনী মানুহ বেছি ধনী সিহঁতৰ ভয় ভাৱ এটা আছে সেইটো সমতাটো নাথাকে মানে সেইজনৰ উদ্ধগতি হ'ব কিন্তু সেইফালে অধোগতি ধন টকা পইচা অধোগতি কিন্তু এইফালে ঈশ্বৰৰ কৰ্মত মানে অধোগতি কৰণৰ উপায় কিন্তু যদি এইবোৰতে যদি মজি থাকে ঈশ্বৰক যদি বিমুখ কৰে তেতিয়াহ'লে তেওঁতো মানে উদ্ধাৰ নহয় সেইবোৰতে থাকিব 84 লক্ষ জনে ভ্ৰমণ কৰিয়ে থাকিব কৰিবই লাগিব আমাৰ লোভটো বেছি হোৱাৰ কাৰণে আমি মানে ঈশ্বৰ চিন্তা কৰিলেও আৰু কম সেইটো কাৰণে আমাৰ এই চাৰিটাত নহয় অকল লোভে নহয় কামক্ৰোধ লোভ মোহ আপোনাৰ নাশনৰ জানি কৰা পৰিহাৰ নহয় জানো ঈশ্বৰক আৰাধনা কৰিব হ'লে এই চাৰিবিধ মানে তেতিয়া এইবিলাক মানে হেৰি নাইকিয়া হ'ব অঁ 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 কৰ্ম কৰিব ভকতিটো কালিকেই মৰি নহয় জানো বুলিয়ে ভকতি বা এতিয়াই কোনে জানে কাৰ কেতিয়া নহয় জানো গতিকেলৈ ঈশ্বৰৰ কৰ্মৰ পৰা কোনোদিন যাতে বাদ পৰিব নালাগে বিচলিত হ'ব নালাগে কৃষ্ণ হে ৰাম ঈশ্বৰ পদাৰ বিন্দে মনত আনন্দ তেৱে একো কালে নহিবে কৰ্মবন্ধ কৰ্ম গোট হাতী নিন্দিত অধম জানিবা কি পন দুখী নাহি তাক সম ঈশ্বৰ পদাৰ বিন্দে মনত আনন্দ ঈশ্বৰৰ চৰণৰ নহয় জানো পদাৰ বিন্দে নহি পদাৰ বিন্দে মনত আনন্দ তেৱে একো কালে নহিকে কৰ্মবন্ধ ঈশ্বৰ সেৱা কৰিলে যদি মনত আনন্দ পায় সেইজনে কৰ্মবন্ধত মানে পৰিব নালাগে কৰ্মবন্ধত বান্ধন নাখায় আৰু মানে কাম্য কৰ্ম গোট আতি নিন্দিত অধম কাম্য কৰ্ম গোট আতি নিন্দিত অধম জানিবা কৃপণ দোষী নাহি তাক হম মানে এই কৃষ্ণৰ নাম ল'বলৈ যি অৱহেলা কৰে কথাটো কৈছে কি হ'ল জানিবা কৃপণ কৃপণে তাৰমানে একদম বৰ হেৰি কি নধৰে জানো কৃপণবিলাকে কাৰোবাক দিবলৈ বিচাৰে জানো দিবলৈ বিচাৰে নহয় সেই তেনেকুৱা কৃপণৰ নিচিনা হ'ব নহয় জানো নাহি তাক হম সেইজনৰ সমান সেইজন কৃপণৰ দৰে হ'ব সেইজনৰ নিচিনা হেৰি নাই কৃপণ নাই হে ৰাম বুদ্ধি এক হৰণ যেন হুয়াই চৰৰ পাপ পুণ্যেৰে এই জন্মৰ ভিতৰ
তাকে বুলি মনি সৰ্ব কৰ্মত কুশলা জ্ঞানত থাকিয়া তাৰ দূৰ ভৈল মল মল বুদ্ধি এক শৰণ যেন হুয়া ঈশ্বৰৰ এক শৰণ ঈশ্বৰৰ এক শৰণ বুদ্ধিটোৱে পাপ পুণ্য এৰে এহি জন্মৰ ভিতৰত সেই জন্মৰ ভিতৰত পাপ পুণ্য এৰে এহি সেই জন্মৰ ভিতৰতে মানে পাপ পুণ্যই এৰিব পাপ হ'লেও নখ ভুঞ্জিব লাগিব পুণ্য হ'লেও ভোগ কৰিব লাগিব এই দুটাই এৰি দিয়ে এই জন্মত তাকে বুলি মুনি সৰ্ব কৰ্মত কুশল জ্ঞানত থাকিয়া তাৰ দূৰ ভৈল মল মলিনবোৰ মানে দূৰ হ'ল আৰু নহয় জানো আমি যিমান কৰ্ম কৰিলোঁ পাপ আৰু পুণ্য এই দুটা থাকিব লগত যাবই লাগিব যদি ভাল কাম কৰিছে আমি পুণ্য হেৰি কৰিম বেয়া কাম কৰিছে পাপত তাৰমানে কথাটো কৈছে আমাৰ যদি এই দুটা টোপোলা যায়গৈ নহয় মানে এই দুটা টোপোলাও নাশ কৰিব লাগিব ভক্তিৰ দ্বাৰা আমি এই টোপোলাকেইটা লৈ যাব বিচাৰিলে কিন্তু আমি আকৌ ভোগ কৰিবলৈ আকৌ এবাৰ আহিব লাগিব পুণ্যলৈ গ'লে আপুনি স্বৰ্গ সুখ পাবলৈ আহিব লাগিব পাপ লৈ গ'লে নৰক ভুঞ্জিবলৈ আহিব লাগিব ভক্তি কৰি এই দুটা টোপোলাও শেষ কৰিব লাগিব তেতিয়াহে মুখ্য প্ৰাপ্তি হ'ব এই কথাটোৱে শাস্ত্ৰই কৈ আছে এই দুটা টোপোলা ল'লে মানে এটা হ'ল স্বৰ্গত যাব এটা হেৰিয়াত আহিব নৰকত যাব এই টোপোলাকেইটা এৰিব লাগিব মানে ভক্তিৰ দ্বাৰা এই টোপোলাৰ পৰা হাত সাৰিব লাগিব সেইটোৱে কৈছে জ্ঞানত থাকিয়া তাৰ দূৰ ভৈল মল যাবগৈ লাগিব জন্মঘৰলৈ এই জন্মঘৰতে তাতে মানে হেৰি হ'ব মানে ওজন হ'ব পাপৰ টোপোলা পুণ্য টোপোলা মানে কোনফালে বেছি আছে নৰকত যাবনে স্বৰ্গত যাবনে কৃষ্ণ কিন্তু পাপৰ টোপোলা যথেষ্ট আছে আমি এতিয়া সেই শাস্ত্ৰখনত পোৱা মতে এসাঁজ খাই সি একবেলা নৰকত যাবলগীয়া হ'ল আমি বা কিমান ক'ত কেইসাঁজ খালোঁ তাৰ হিচাপ এটা নাই নহয় সেই বাৰু খোৱাটোতে আমি তাৰ পাছত বাকী কৰ্ম কিন্তু আছেই ব্ৰহ্ম বাক্য ক'ব পাৰিব লাগিব নহয় জানো আচাৰ আচৰণ মানুহক দুখ দিব নালাগে মনত কষ্ট বহুতখিনি হৈছে কেতিয়া কি হ'ব ভগৱান জানে হে ৰাম কৰ্ম কৰি বাৰ ফল উপজয় মানে একো কালে নুগুছে ঈশ্বৰ দিয় জ্ঞানে জন্ম বন্ধ মুক্ত হুৱে ঈশ্বৰ আশ্ৰয় পৰম আনন্দে মোৰ স্বৰূপ পাৱয় কৰ্ম কৰিবাৰ ফল উপজয় মনে কৰিবাৰ ফল উপজয় মনে একো কালে নুগুছে ঈশ্বৰ দিয় জ্ঞানে জন্ম বন্ধ মুক্ত হুৱে ঈশ্বৰৰ আশ্ৰয় পৰম আনন্দে মোৰ স্বৰূপ পাৱয় এই জন্ম বন্ধ মুক্ত হুৱে ঈশ্বৰৰ আশ্ৰয় ল'লে এই বন্ধনৰ পৰা মুক্ত হ'ব মনটো যদি ঈশ্বৰক যদি অৰ্পণ কৰিব পাৰিছে তেতিয়াহ'লে বাকী চব মানে আপোনাৰ আপুনি ধ্বংস হৈ যাব এতিয়া কাম মনটোৱে আটাইতকৈ কিমান টাইম হ'ল মনৰ অধীনতে গোটেইখিনি ইমান গ'ল মনৰ অধীনতে যদি মনক যদি অৰ্পণ কৰিব পাৰিছে পেপাৰ থৈ দিব ন তেতিয়াহ'লে বাকীখিনি লুটিয়াই চব কোন আছে
হে ৰাম কৰ্ম কৰিলেও পাপে নলংঘয় পাখ কৰ্ম ফল নাশে পুনু পাপ হুৱে নাশ পাপ পুণ্য ভৈলা গুচি গুণৰ বাহিৰা তেবে খেমু হুক পাৱে চিত্ত ভৈলে স্থিৰ কৰ্ম কৰিলেও পাপে নলংঘয় পাশ কৰ্মফল নাশে পুনু পাপ হুৱে নাশ পাপ পুণ্য ভৈলা গুচি গুণৰ বাহিৰ তেবে সেই মুহুক পাৱে চিত্ত ভৈলে স্থিৰ চিত্তটো স্থিৰ কৰিব নহয় জানো অঁ নাম ল'ব পাৰিছে ঈশ্বৰক যদি বুজিব পাৰিছে তেতিয়াহ'লে আপুনি যিমান হেৰি ভাষাত কিবা হেৰি এটা আছে নহয় কি পাপীৰ পৰা পৰিতে নাপায় সংগীত পায় বুলি এনেকৈ এক নামে যতেক পাপ সংসৰিতে পাৰে ততেক পাতকী পাপ কৰিতে নপাৰে ইমান পাপীজনো পাপ কৰিব নোৱাৰে এক নামে যিটো মানে ধ্বংস কৰি দিব পাৰে কিন্তু তেনেকুৱাকৈ তেওঁক আমি হেৰিয়ে ভক্তি কৰিব পাৰিব লাগিব চিত্তত এতিয়া ধৰিলে আমাৰ হয় মোৰ যাবলৈ মন আছিলে কিন্তু আমুক প্ৰব্লেমৰ কাৰণে যাব নোৱাৰিলোঁ এইটো চিত্তটো আমি আনিব নোৱাৰিলোঁ চিতে নক'লে গতিকে আমি যদি তেৱেকে মুহুক পাৱে চিত্ত ভৈলে স্থিৰ চিত্ত যদি স্থিৰ হ'ব মই যামেই যিমান প্ৰব্লেম থাকক এইবোৰ মই কেয়াৰ নকৰোঁ নহয় জানো গতিকে মই যাম এই চিত্তটো যদি আমি স্থিৰ কৰোঁ আজি ধৰিলোঁ ইয়ালৈকে চিত্তৰ লগত গোটেইখিনি থাকিব টোপোলা দুটাও থাকিবই চিত্তৰ নহয় জানো কৃষ্ণ বাপে এখন নাই বাপে নাই কোৱা যে একো কৈছে হে ৰাম অৰ্জুনে বোলায় শুনি উকদামোদৰ এনেকুৱা গতিক কোন কালে পাৱে নৰ গোবিন্দে কহয় শুনি উকধনঞ্জয় যিকালত পাৱে গতি শুনি শুনি নয় অৰ্জুনে বোলয় শুনি উক দামোদৰ এনেকুৱা গতিক কোনো কালে পাৱে নৰ এনেকুৱা গতিনো কোনে কোন কালে পাব মানুহে গোবিন্দে কহয় শুনিও ক ধনঞ্জয় যি কালত পাৱে গতি শুনিও নিৰ্ণয় কোন কালতনো পাব এই কথাটো শুনা যেবে পুৰুষৰ গুছে মোহ অহংকাৰ হৰিৰত আত্মবুদ্ধি নাহিকে যাহাৰ সেই কালে তাহাৰ বৈৰাগ্য লবে লাগ বেদ শাস্ত্ৰ সবাকে শুনিলা সৰ্ব আগ সেয়া যেবে পুৰুষৰ গুচে মোহ অহংকাৰ মোহ আৰু অহংকাৰ যেতিয়া গুচিব শৰীৰত আত্মবুদ্ধি নাহিকে যাহাৰ আত্মবুদ্ধি নাহিকে যাহাৰ সেই কালে তাহাৰ বৈৰাগ্য লবে লাগ সেই কালৰ পৰাই তাৰ বৈৰাগ্যে সেইজনক মানে বৈৰাগ্যই লাভ লাগিব বেদশাস্ত্ৰ সবাকে শুনিলা সৰ্বাগ বেদশাস্ত্ৰ সকলো আগতীয়াকৈ শুনিছেগৈ নহয় জানো সেইজনেই এই কালে এই জীৱনতেই মানে সেইজনে মুক্তি পাব বৈয়াগ হ'ব এতিয়া বৈয়াগী হ'বৰ কাৰণে আপুনি হেৰিয়াত যাব নহ'লে জংঘললৈ যাব নালাগে গৃহতে আপুনি বৈয়াগ হ'বা আপুনি কৰিব লাগিব মোহ আৰু অহংকাৰ ত্যাগ কৰিব পাৰিব মোৰ নহয় জানো মই মোৰ এইকেইটা নহ'ব মোৰতো অহংকাৰ মোৰহে মোৰ বুলি তললৈ যোৱা আকৌ এইয়াত ক'ব লাগিব নমো না মোৰ না তোৰ নমো নহয় জানো সেইকাৰণে নমো নমো নাৰায়ণ প্ৰসন্ন হৰিক হৰিক মায়া নিৰ্যান কৰা আপোনাৰ মহিমা আপুনি বেগত কৰি জীৱ কৰা পৰিত্ৰাণ কৃষ্ণ হে ৰাম অপৰ যতেক আৰু
শুনিবে আশয় বৈৰাগ্য মিলিলে পাছে হ'ব নষ্ট হয় লৌকিক বৈদিক শুনি নচলয় চিত্ত তেবে জানা চিৰবুদ্ধি ভৈলা সমাধিত অপৰ যতেক আৰু শুনিবে আচয় আৰু যতেক শুনিব আচয় বৈৰাগ্য মিলিলে পাছে হ'ব নষ্ট হয় বৈৰাগ্য মিলিলে এইবোৰ অকল যিমান আছে চব নাই নহয় জানো লৌকিক বৈদিক শুনি নচলয় চিত্ত অলৌকিক বা সেই তেহানি দিনৰ দেখা বা নেদেখা নচলয় চিত্ত সেইবোৰ চাই মানে চিত্তই আমাৰ নেযায় অহা যোৱা নকৰে তেবে জানা স্থিৰবুদ্ধি ভৈলা সমাধিত সেইজন মানে স্থিৰ বুদ্ধি হ'ল তেওঁ মৰা নিচিনা সমাধিত নহয় জানো সেইজনে সমাধিত স্থিৰ বুদ্ধি জীয়াতে মৰা তাক না লাগে না নালাগে একো নাই পালোঁ নিমখ অকণমান বেছি হ'ল বুলি ক'লেও ক'বলৈ নাই লাগিলে মই লৈ খাম নহয় জানো কম হৈছে বুলি ক'বলৈও নাই বেছি হৈছে ক'বলৈ নাই যি দিছে তাকে খাই দিওঁ মানে খাবলৈ জীয়াই নাথাকিবা জীয়াই থাকিবলৈ খাবা জব কৃষ্ণ হে ৰাম যাক বুলি সমাধি যে তেহেঁতে ঈশ্বৰ এনিয়া অভ্যাসে মোৰ পদ পাৱে নৰ কোনো পাঠ পাছে স্থিত প্ৰজ্ঞ কাক বোলে কিমত সমাধি তৰ কেন মতে চলে যাক বুলি সমাধি যে তেহেঁতে ঈশ্বৰ এনেকুৱা অভ্যাসে মোৰ পদ পাৱে নৰ সেইজনে মোৰ পদ চৰণ পাবহি সেই নৰজনে কোনো পাৰ্থ পুছে চিৰপ্ৰজ্ঞ কাক বোলে কিমত সমাধি তাক কেন মতে চলে চিৰপ্ৰজ্ঞ কাক কয় সমাধি কাক কয় কেনেকৈ চলেনো সি নহয় জানো এই কথা আকৌ সুধিছে হে ৰাম কিবা বাক্য বোলে যোগী কিমত খন কেন মতে চিনি তাক কিমত লক্ষণ কেনেকৈ চিনি পাম আৰু কি লক্ষণ কৃষ্ণ বোলে চিৰপ্ৰজ্ঞ কহিব নিৰ্ণয় এৰিলা সংশয় যত মনৰ বিষয় হৰি ৰাম 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 কিবা বাক্য বোলে যোগী কিমত আসন কেন মতে চিনি তাক কিমত লক্ষণ কেনেকৈ চিনি পাম লক্ষণনো কি কৃষ্ণ বোলে চিৰপ্ৰজ্ঞ কহিব নিৰ্ণয় এৰিলা সংশয় যত মনৰ বিষয় বাকানা সংশয় চেট কৰি সেইজনে আৰু তেতিয়া দোহাই দিওঁ আজি কৃষ্ণ